কৰা বন্ধ কৰক আমাক ক্ষতিকৰণ লাগিবই কামৰূপ জিলাৰ বকু কোচিং একাডেমীখন কোনো অজ্ঞাত দুৰ্বৃত্তই 11 ছেপ্টেম্বৰৰ নিশা জ্বলাই দিয়ে, যাৰ ফলত কোচিং একাডেমীখনত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। ইফালে বকু কোচিং একাডেমীখনৰ সঞ্চালক ৰঞ্জন ৰাভাই শিক্ষা প্ৰতিষ্ঠানখন ধ্বংস কৰাত দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি শাস্তিৰ দাবী কৰি বকু আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে, যদিও বৰ্তমান পৰ্যন্ত আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আনহাতে আজি কোচিং একাডেমীখনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা প্ৰতিষ্ঠানখন ধ্বংস কৰা দুৰ্বৃত্তক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনায়। আজি একাডেমীখনত ছাত্ৰ ছাত্ৰীসকলে সমবেত হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী তোলে। কি কাৰণত হৈছিল? যোৱা 10 তাৰিখত মই সংবাদমেল পাতাৰ পিছত কি সংক্ৰান্তত টংকেশ্বৰ ৰাভাৰ নাম বিভ্ৰান্তিৰ যিটো তেখেতৰ বিতৰ্ক, সেই বিতৰ্কটো তেখেতক স্পষ্টভাৱে ক্লিয়াৰিফিকেশ্যন দিয়াৰ কাৰণে এই সংবাদমেলটো পাতাৰ ব্যৱস্থাটো কৰিছিলোঁ। কিন্তু সংবাদমেলৰ এদিন পিছতেই মোৰ কোচিং চেণ্টাৰখন জ্বলাই ভস্মীভূত কৰাৰ মই সন্দেহ প্ৰকাশ কৰিছোঁ টংকেশ্বৰ ৰাভা। আৰু পিছৰ দিনাই অৰ্থাৎ 12 তাৰিখত মানে মই এটা কেছ ৰেজিষ্টাৰ্ড হৈ তেখেতক মই অনুসন্ধানৰ কাৰণে পুলিচ প্ৰশাসনক ব্যৱস্থা ল'বলৈ দিছিলোঁ, কিন্তু এতিয়ালৈকে পুলিচ প্ৰশাসনে কোনো ব্যৱস্থা কৰা নাই। তাৰ সলনি তেখেতৰ ভেৰুনীয়া গুণ্ডা বাহিনীৰ মণ্টু ৰাভাৰ দৰে একাংশ দুষ্কৃতিকাৰীয়ে মোক পুনৰাই ওলোটাই কেছ দিয়াৰ এটা প্ৰক্ৰিয়া 20 তাৰিখে চলোৱা বুলি মই গম পাইছোঁ। আৰু কিয় এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ পালে তেখেতক ৰক্ষণাবেক্ষণ দিবলৈ তেখেতসকলে উঠি পৰি লাগিছে, ইয়াৰ দ্বাৰা বুজা যায় যে দুষ্কৃতিকাৰী প্ৰকৃততে কোন এই কেছটোৰ জৰিয়তে জল পটকত মানে ক্লিয়াৰ হৈ ওলাইছে। এতিয়া মই তেনেকেই ক'ম। এতিয়া মই যিসমূহ দুষ্কৃতিকাৰী একচুৱেলি মণ্টু ৰাভাক স্পেচিয়েলি মই মেনশ্যন কৰিছোঁ। এতিয়া মণ্টু ৰাভা ওদালগুৰিৰ এজন ল'ৰা হয়, তেখেতে যোনেই নহওক, যিহেতু তেখেতক এটা কেছ ৰেজিষ্টাৰ্ড কৰিছোঁ আগতেই। আৰু ছেকেণ্ডবাৰ তেখেত ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ তেখেত মোক জ্বলাই মাৰিম, অমুক মাৰিম, তমুক মাৰিম তেখেতে ভাবুকি দিছে ছ'চিয়েল মিডিয়াত। ইয়াৰ পিছতেই আকৌ মানে যোৱা 20 তাৰিখত মই গম পাইছোঁ যে আমাৰ ৰাভা হাছঙৰ টংকেশ্বৰ ৰাভাৰ দলৰ নেতৃত্বত একাংশই মোক কেছ দিয়া বুলি মই গম পাইছোঁ বকো পুলিচ ষ্টেচনত। আৰু ইয়াকে কি বুজায়, জনসাধাৰণে ইতিমধ্যে বুজি পাইছে যে কেছ দিয়াৰ যুক্তি ক'ত থাকিল তেখেতসকলৰ। এই কামটো কৰিব লাগিছিল যাক মই কেছটো দিছিলোঁ তেখেতে ক্লিয়াৰিফিকেশ্যন দিব লাগে, কিন্তু ওলোটাকৈ গোসাঁই ঘৰত কোন, আমি কল খোৱা নাই, এনেকুৱা ধৰণৰ কথাৰে আল্টিমেটলি দোষী কোন প্ৰশাসনে নিৰ্দিষ্টকৈ তেখেতসকলে অনুসন্ধানত ধৰাৰ ব্যৱস্থাটো কৰিব লাগে। হয়, প্ৰশাসনে আপোনাৰ এজাহাৰৰ ভিত্তিত একো গুৰুত্ব দিয়া নাই নেকি? মই অনুভৱ কৰা নাই। তেখেতসকলে নিশ্চয় প্ৰকৃত অনুসন্ধান চলাই আছে, আৰু দোষীক নিশ্চয় কৰায়ত্ব কৰাৰ কাৰণে তেখেতসকলে ভিতৰি তেখেতে অনুসন্ধান চলাই আছে। বকুৰ পৰা হেক্টৰ শইকীয়াৰ ৰিপৰ্ট, সংবাদ লহৰ।